Dear students, গণিতৰ শ্ৰেণীকোঠাৰ মাজলৈ মই শ্ৰী জগদীশ নাথে তোমালোক সকলোকে স্বাগতম জনালো। আমি ইতিমধ্যে দশম শ্ৰেণীৰ বহুপদ চেপ্টাৰটোৰ ওপৰত তিনিটা ভিডিঅ' আগবঢ়াইছো। আজিৰ এই ভিডিঅ'টিত আমি একেবাৰে ডিসকাস কৰিব গৈছো মেট্ৰিকত অহা কেইটামান কোৱেশ্চন। এই চেপ্টাৰটোৰ পৰা মেট্ৰিকত নো কেনে ধৰণৰ কোৱেশ্চন আহিছে সেই সম্পৰ্কে আমি যদি আলোচনা কৰো, আমি একেবাৰে প্ৰথম ডিসকাস কৰিছো 2016 মেট্ৰিক বৰ্ষত অহা এটা প্ৰশ্ন। তোমালোকে ইতিমধ্যে স্ক্ৰীনত দেখিছা যে 2x to the power 4 minus 3x cube minus 3x square plus 6x minus 2 বাকি আটাইবোৰ শূন্য হলিবা যদি ইয়াৰ দুটা শূন্য √2 আৰু -√2 হয়। এটো তোমালোকৰ এক্সাম্পলৰ এটা কোৱেশ্চন। এই কোৱেশ্চনটো আমি সলভ কৰিবলৈ ট্ৰাই কৰো। আজন একেবাৰে প্ৰথম কথাটো হৈছে আমাৰ বাবে দিয়া থকা বহুপদটো আমি নোট কৰি লও। তোমালোকে লিখা দিয়া থকা বহুপদটো হ'ল p of x equal to 2x to the power 4 minus 3x cube minus 3x square plus 6x minus 2 আমাৰ বাবে বহুপদটো আমি নোট কৰি ললো। তাৰ পিছত আমাক কৈছে আৰু আমাক কোৱা হৈছে একেটা সময়তে √2, -√2 p of x ৰ শূন্য সেই বুলি আমাক কৈ দিছে। ৰুল এটা আমি যোৱাটো ভিডিঅ'ত আমি নিশ্চয়কৈ শিকিছো, সেই একেটা ৰুল আমি এপ্লাই কৰিম। ইয়াত এতিয়া কি বুলি লিখিব লাগিব এতিয়া বা উৎপাদক উপপাদ্য মতে উৎপাদক উপপাদ্য মতে আমি কি ক'ব পাৰো যে x -√2, x plus √2 কৈছিল আগতে যদি মাইনাস প্লাস থাকে মাইনাস মাইনাস থাকিলে প্লাস p of x ৰ এবাৰ আমি কি বুলি লিখিব লাগিব উৎপাদক হয় p of x ৰ উৎপাদকটো আমি বিচাৰি পালো। এতিয়া যেহেতু আমি দুটা উৎপাদক বিচাৰি পালো গতিকে এই উৎপাদক দুটাক পূৰণ কৰাৰ লগে লগে আমি ইয়াৰ বাকি কেইটা উৎপাদকো বিচাৰি পাম। গতিকে পোন প্ৰথম কামটো হৈছে আমাৰ উৎপাদকটো আমি বিচাৰি লোৱাৰ লগে লগে ইহঁত দুটাক পূৰণ কৰো। গতিকে x minus এটাকে x -√2 x plus √2 যাক প্ৰডাক্ট কৰিলে আমি পাম x square minus √2 square equal to x minus 2 p of x ৰ আমাৰ বাবে কি হ'ব p of x ৰ উৎপাদক হ'ব তো কি পালো আমি ফাইনালি যে আমাৰ বাবে x square minus 2 টো আমাৰ বাবে এটা উৎপাদক বিচাৰি পালো। ইয়াৰ আগৰটো ভিডিঅ'টোৰে আমি একেটা টেকনিক এপ্লাই কৰিম। কি কৰিছো আমি যে এই উৎপাদকটোৰ দ্বাৰা আমি যদি আমাৰ x square minus 2 ইয়াত আছে x square minus 2 দ্বাৰা যদি মই ইয়াক ডিভাইড কৰো, ডিভাইড কৰাৰ লগে লগে আন এটা উৎপাদক পাম আৰু সেই উৎপাদকটোৰ এগেইনষ্টত আমি বিচাৰি পাম আমাৰ বাকি কেইটা শূন্য। গতিকে এতিয়া আমাৰ কাম হ'ব আমাৰ কাম হ'ব আমি ডিভাইড কৰা। কেনেদৰে ডিভাইড কৰিম এবাৰ চাই লোৱা। x square minus 2 আছিলে যেহেতু আমি কৈছিলো যে পাৱাৰবোৰ আমি সদায় ডিসেন্ডিং অৰ্ডাৰত সজাব লাগে। গতিকে ইয়াতে মাজত আমি এটা 0 লিখিম কাৰণ x নামৰ টাৰ্মটো আমি দেখা নাই। x square minus 2 জাগাত লিখিলো আমি x square plus 0 minus 2। তাৰ পিছত আমি যদি চাও আমাৰ বাবে বহুপদটো হৈছে 2x to the power 4 minus 3x cube minus 3x square plus 6x minus 2। এখিনি আমি সুন্দৰভাৱে দিলো। সুন্দৰভাৱে দিয়াৰ পিছত এতিয়া আমি যদি ইয়াক মাল্টিপ্লাই কৰিব ট্ৰাই কৰি হতক আমি দেখিছো যে আমাৰ প্ৰথম পদটো ইয়াত আছে x square ইয়াত আছে 2x to the power 4। আমি সদায় সাইনৰ কাম কৰিব লাগে গতিকে ইয়াত প্লাস গতিকে আমি দেখিলো সেম সাইন আছে গতিকে ওপৰত আহিব প্লাস। ইয়াত আছে 1 তাত আছে 2 1 ৰ লগত 2 মাল্টিপ্লাই কৰিলে আমি 2x to the power 4 পাম। তাৰ পিছত আমি দেখিছো যে আমাৰ x ৰ পাৱাৰটো ইয়াত আছে 2 ইয়াতে x ৰ পাৱাৰটো আছে 4 গতিকে x ৰ পাৱাৰটো কিমান কমি আছে 2 কমি আছে গতিকে ওপৰত আমি পাতিব লাগিব 2। তো ফাইনালি দুটাকে আমি এনেদৰে ক্যালকুলেশন কৰাৰ লগে লগে প্ৰথমটো আমি দেখিছো একেটাই আহিব। প্ৰথমটোত প্ৰবলেম একো নাই, 0 ৰ লগত j প্ৰডাক্ট নকৰো কিয় আকৌ 0 পাম। -2 * 2 কৰিলে আমি পাম -4 2 2 যা আমাৰ বাবে 4 হ'ল। তাৰ পিছত x square আমাৰ বাবে নামি আহিলে এনেদৰে। এতিয়া আমাৰ কামটো ওপৰটোৰ ওপৰত তলটো মাইনাস কৰিব লাগে গতিকে ইয়াতে আহিব -3x কিউব। এইটো ভালদৰে চোৱা ইয়াত আছে -3 তলটো বনিব +4 -3 + 4 = হ'ব +1 গতিকে যেহেতু 1x square অৰ্থাৎ যেহেতু আমাৰ বাবে আমাৰ ভেৰিয়েবল টাৰ্মটো আমাৰ বাবে সহগটো আমি দেখিছো x square যেহেতু লাগি আছে গতিকে আমি তললৈ x square টো নমাই নিব লাগিব আৰু কোএফিচিয়েন্টটো কিমান হ'ব আমাৰ বাবে সহগ কিমান হ'ব যেহেতু 4 ৰ পৰা 3 মাইনাস কৰিলে 1 পাম গতিকে ইয়াত আমি 1 এ লিখিব লাগিব। তাৰ পিছত আমি চালো ইয়াতে 6x নামি আহিলে। এবাৰ দেখিলো আমাৰ সাইন বেলেগ হল গতিকে ওপৰত আহিব মাইনাস। ইয়াত আছে 1 1 ৰ লগত আমি দেখিছো 3 মাল্টিপ্লাই কৰিলে তলত 3 পাম। x ৰ পাৱাৰটো আছে 2 ইয়াতে x ৰ পাৱাৰটো আছে 3 গতিকে x ৰ পাৱাৰটো 1 কমি আছে। সুন্দৰভাৱে প্ৰডাক্ট কৰিলে আমি দেখিম প্ৰথমটো 3x কিউব প্লাস
মাইনাছ মাইনাছ 0 লগত j প্ৰডাক্ট নকৰি আকৌ 0 পাম মাইনাছ ইনটু মাইনাছ বনিব প্লাছ 2 ইনটু 3 কৰিলে আমি 6x সুন্দৰভাৱে পাতিলো তাৰ পিছত ওপৰৰ পৰা x স্কয়াৰ নামি আহিল 6 ৰ পৰা 6x ৰ পৰা 6x মাইনাছ কৰিলে আমি পাম 0 মাইনাছ 2 এটা যদি আমি চাও ইয়াতে আছে প্লাস সাইন ইয়াতে আছে প্লাস সাইন গতিকে ওপৰত আহিব প্লাস ইয়াত আছে x স্কয়াৰ ইয়াত আছে x স্কয়াৰ কোনো ধৰণৰ চেঞ্জ নাই গতিকে আমাৰ বাবে আহিব 1 ফাইনালি মাল্টিপ্লাই কৰিলে আমি দেখিম -2 = 0 গতিকে আমাৰ বাবে দেখিলো আমাৰ ভাগফলটো ওলাই গৈছে গতিকে আমি কি কৰিম এতিয়া px ৰ বাকি দুটা শূন্যৰ বাবে বাকি দুটা শূন্য উলিয়াবলৈ আমি কি কৰিব লাগিব আমাৰ যেটো ভাগফল ওলাল ভাগফলটো = 0 পাতিব লাগিব ভাগফলটো = আমি 0 পাতিছো এতিয়া আমাৰ কামটো হৈছে ইয়াক আমি ভাঙি দিয়া আমাৰ ৰুলটো কি আছিল যে x স্কয়াৰ কোএফিচিয়েন্ট x স্কয়াৰ সহগ পূৰণ ধ্ৰুবক পদ প্লাস ইনটু প্লাস কৰিলে আমি প্লাস পাম গতিকে আমি গম পালো আমাৰ যেটোটা উৎপাদক ওলাইছে সেই উৎপাদক দুটা এটাৰ লগত আনটো প্লাস কৰি আমি মাজৰটো পাব লাগে গতিকে আমি দেখিলো যে 2 লগত 1 প্লাস কৰিলে আমি 3 পাম গতিকে ক্যালকুলেশন কৰিব লগা কোনো কথাই নাই ইয়াতে আমি ডাইৰেক্ট পাতিব পৰা হৈছো গতিকে দেখিলো ইয়াত আমি দুইটাৰ পৰা 2 এটা কমন আহিলে 2 টো কমন অনাৰ লগে লগে x এটা কমন আহিলে বাকি ৰল আমাৰ বাবে x - 1 এখিনলৈকে তোমালোকক কোনো ধৰণৰ কনফিউজন নাই বুলি মই আশা কৰিছো কাৰণ এখিনিৰ ওপৰত ডিটেইলছ আমি ডিসকাস কৰিছো ইয়াৰ আগৰ কেটা ভিডিঅত গতিকে ইয়াত প্ৰবলেম থাকিব নালাগে ইয়াতে তোমালোকে সব মাইনাস চিন দেখিলে তোমালোকৰ যেহেতু খেলিমেলি হয় তোমালোকে এনেকৈ খেলিমেলি মাৰনিয়াবৰ বাবে ইয়াত থকা কমন পাৰ্টটো তোমালোকে ইয়াত সুন্দৰভাৱে লিখি লবা প্ৰথম কামটো লিখি লবা তাৰ পিছত দেখিছা ইয়াতে x আগত নেগেটিভ সাইন আছিল মই পজিটিভ লিখিলো গতিকে সাইনটো যেটো খালখলনি কৰি গল গতিকে আগত আহিব মাইনাস ইয়াতো আছিল x ইয়াতো আছে x কোনো ধৰণৰ চেঞ্জ হোৱা নাই গতিকে 1 এটা পাতি দিবা ফাইনালি দেখিলো x - 1 হোল ইনটু আমি দেখিছো twice x - 1 = 0 ইমপ্লাইজ যে দুটা বহুপদ যেটো শূন্য পাইছো প্ৰডাক্ট কৰাৰ পিছত গতিকে হিহঁতৰ মানটো শূন্য হোৱাটো ফাইনাল গতিকে x - 1 = 0 ইমপ্লাইজ that x = 1 বা twice x - 1 = 0 implies that twice x = 1 implies that x = 1 divided by 2 গতিকে আমি দেখিলো আমাৰ বহুপদৰ বাকি গেটা শূন্য সুন্দৰভাৱে ওলাই গল এটো 2016 ত অহা প্ৰশ্নটো তোমালোকৰ বাবে সমাধান কৰিলো x² + 7x + 10 এই বহুপদৰ ক্ষেত্ৰত ইয়াৰ শূন্য উলিয়াবলৈ কোৱা হৈছে আৰু শূন্য দুটা উলিয়াই ইয়াৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক স্থাপন কৰিবলৈ কোৱা হৈছে গতিকে প্ৰথম কামটো আমাৰ কৈছে শূন্য উলিয়াবৰ বাবে আমাৰ ৰুলটো কি পোন প্ৰথম কামটো আমি বহুপদটোক নোট কৰিব লাগে মই ইতিমধ্যে শিকাইছো তোমালোকক 2 নম্বৰ ভিডিওটোতে শিকাইছিলো গতিকে আহা আমি প্ৰথম কামটো কৰিলো দিয়া থকা বহুপদটো হল সলিউশনত যাবা তোমালোকে দিয়া থকা বহুপদটো হল দিয়া থকা বহুপদটো হল বহুপদটো নোট কৰি লোৱা p of x = x² + 7x + 10 এটো হৈছে আমাৰ বহুপদটো নোট কৰাৰ পিছত আমাৰ কামটো কি এই বহুপদটোৰ শূন্য উলিয়াব লাগে এতিয়া p of x ৰ শূন্যৰ বাবে এই বহুপদটোৰ শূন্য উলিয়াবৰ বাবে আমি কি কৰিম বহুপদটোৰ মানে আমি শূন্য বুলি পাতি দিম p of x = 0 implies that p of x মানে হৈছে আমাৰ বাবে x² + 7x + 10 = 0 এতিয়া আছে আমাৰ কামটো মিডল টার্ম স্প্লিট কৰা মধ্যপদ বিভাজন কৰা মধ্যপদ বিভাজনৰ আমাৰ ৰুলটো আমি এপ্লাই কৰিব লাগে কি আছিল ৰুলটো যে x² ৰ সহগ 1 আৰু ধ্ৰুবক পদ এটো হৈছে 10 প্লাস ইনটু প্লাস প্লাস অৰ্থাৎ আমি গম পালো আমাৰ যেটোটা উৎপাদক ওলাব সেই উৎপাদক দুটাক এটাৰ লগত আনটোক প্লাস কৰি আমি মাজৰটো পাব লাগিব যেটো 1 ৰ লগত 10 ত প্লাস কৰিলে আমি 11 পাম ইয়াত 11 9 ইয়াত আমি 7 লাগে গতিকে আমি গম পালো এটোটা উৎপাদক নহয় 1 আৰু 10 প্ৰডাক্ট কৰিলে আমি পাম 10 এতিয়া আমি ইয়াক 1 ৰ দ্বাৰা যেটো কাম নহল গতিকে 2 ৰ দ্বাৰা প্ৰডাক্ট কৰো 2 আৰু 5 পূৰণ কৰিলে আমি 10 পাও আৰু এই 2 আৰু 5 যোগ কৰিলে আমাৰ বাবে 7 ওলাব 7 ওলাব গতিকে আমি দেখিছো আমাৰ বাবে খাজু হৈ গৈছে এখিনি এই twice 7x ৰ জায়গাত মই লিখিব পাৰো twice x plus 5x plus 10 = 0 এখিনি তোমালোকক মই সুন্দৰকৈ আগতে ক্লিয়াৰ কৰি ৰাখিছো এতিয়া x² আৰু twice x ৰ পৰা কমন আহিলে আমাৰ বাবে x + 2 আৰু 5x আৰু 10 ৰ পৰা কমন আহিলে 5x 5 কমন আহিলে গতিকে x + 2 = 0 দেখিলো আমি দুইটাতে x + 2 আছে x + 2 টো আমাৰ বাবে যদি কমন লৈ লও তেতিয়ালে আমাৰ বাবে ব্ৰেকেটত বাকি ৰব ইয়াত কিমান x + 2 গুচিয়াৰ লগে লগে ইয়াত বাকি ৰল x তাত বাকি ৰল আমাৰ বাবে 5
গতিকে দেখা পালো আমাৰ বাবে বহুপদ দুটা ওলাই গ'ল দুটা বহুপদক আমি পূৰণফল যেহেতু শূন্য পাই আছো গতিকে x + 2 = পালো 0 ইমপ্লাইজ that আমি ক'ব পাৰো x = -2 বা আনটো হৈছে x + 5 = 0 implies that x is equal to -5 এটাকে বহুপদটোৰ শূন্য দুটা কিমান হ'ব বহুপদটোৰ শূন্য দুটা -2, -5 সুন্দৰভাৱে চোৱা তোমালোকে ধৰিব পাৰিছা নিশ্চয় বহুপদটোৰ দুটা শূন্য আমি পাই গলো এটা -2 আৰু এটা -5 ইৰে ইয়াৰ পিছৰ পাৰ্টটো প্ৰথম আমি শূন্য উলিয়ালো শূন্য উলিয়াৰ পিছত এটা পাৰ্ট দি আছে সেই পাৰ্টটো আমাৰ বাবে হৈছে বহুপদটোৰ শূন্য আৰু সহগৰ মাজৰ সম্বন্ধ স্থাপন কৰা বা সত্যাপন কৰা দুটা সম্বন্ধ আছিল সেই সম্বন্ধ দুটা আমি সত্যাপন কৰিব লাগিব গতিকে এতিয়া আমি সত্যাপন অংশলৈ আগুৱাই যাওঁ গতিকে ইয়াত লিখি লৈছো মই সুন্দৰভাৱে চোৱা সত্যাপন ভেৰিফিকেশন বুলি আমি যাক কওঁ সত্যাপনত আমাৰ বাবে কি হৈছে শূন্য দুটাৰ যোগফল প্ৰথম কণ্ডিশনটো আছিল শূন্য দুটাৰ যোগফল শূন্য দুটা যোগ কৰিলে আমি কিমান পাম এটা শূন্য হৈছে -2 আৰু আনটো শূন্য হৈছে -5 শূন্য দুটাক আমি যোগ কৰিলে তাৰ ৰিজাল্টটো কিমান পাম -2 আৰু -5 প্লাস কৰিলে আমি পাম -7 -2 আৰু -5 দুইটাকে প্লাস কৰি আমি পাইছো -7 এতিয়া এই -7 টোক আমি এনে ধৰণে এৰেঞ্জমেন্ট কৰিম যাতে এই -7 টো কাৰ লগত মিলিব আমাৰ বাবে ফৰ্মুলা মতে যদি চাও যে ax² + bx + c নামৰ কোনোবা এটা বহুপদৰ ক্ষেত্ৰত শূন্য দুটা যোগফলৰ ফৰ্মুলাটো হৈছে -b/a গতিকে আমাৰ বাবে দেখিছো আমাৰ a মান অৰ্থাৎ a মান আমাৰ বাবে ইয়াত কিমান আছে মই তোমালোকক লিখি দিছো ইয়াত এবাৰ তোমালোকে চোৱা x² সহগটো হৈছে a যাৰ মান 1 x ৰ সহগটো হৈছে 7 আৰু ধ্ৰুৱক পদ c মান হৈছে এটো গতিকে আমি কৈছো a = 1 b = 7 আৰু c হৈছে 10 এই গেটাক আমি যদি সুন্দৰভাৱে এৰেঞ্জ কৰিবলৈ ট্ৰাই কৰো তেতিয়া আমাৰ গোটেই ৰিজাল্টটো আমি আউটপুটটো আমি পাই যাও গতিকে চোৱা তোমালোকৰ বাবে এখিনি কি কৰিছো মই যেহেতু আমাক দেখিছো a ৰ স্থানত আমাক 1 লাগে গতিকে 1 টো আমাৰ বনি আছে গতিকে 1 এটা তলত লিখি দিলো -7/1 মিলিছে নে তোমালোকৰ মিলিব এটো কোনো প্ৰবলেমে নাই কাৰণ -b/a এবাৰ ৰিজাইজ হ'ব নিজৰ ফলৰ পৰা এবাৰ ৰিজাইজ হ'ব সুন্দৰকৈ আনসাৰটো মিলিব যদি নিমিলে তেতিয়া তোমালোকে ভালদৰে হৰটোক চাবা হৰটো কিমান বনাব লাগে আমাৰ বাবে হৰটো 1 বনাব লাগে গতিকে আমি ক্যালকুলেশনৰ কোনো কথাই ভাবিব লগা নাই তো 1 বনোৱাৰ লগে লগে ওপৰত 7 আহিলে গতিকে আমি লিখিব পাৰো ইয়াতে লিখিছো চোৱা -x ৰ সহগ ফৰ্মুলাটো তোমালোকে সুন্দৰভাৱে লিখি দিব লাগিব /x² ৰ সহগ x ৰ সহগ /x² সহগ যেটো কাম সেইটো কাম আমি কৰিলো এটা প্ৰমাণ হল তাৰ পিছত আমাক লাগে শূন্য দুটাৰ গুণফল অৰ্থাৎ পূৰণফল শূন্য দুটাৰ পূৰণফল হৈছে -2 × -5 সোয়া -2 × -5 লিখিছো এটা যদি চাও দুইটাকে প্ৰডাক্ট কৰিলে আমি পাম 10 আমাক কিমান লাগে বাৰু আমাক লাগে c/a ফৰ্মুলাটা আছিল c/a গতিকে c আমাৰ বাবে সোয়া 10 আৰু a মান হৈছে 1 এতিয়াও দেখিছো আমি a মান 1 ডেনোমিনেটৰত আমাক 1 লাগে গতিকে 1 পাবৰ বাবে কোনো ধৰণৰ চেঞ্জ কৰিবলৈ ইয়াত যদি আমি 2 পাব লগা থাকিলেতেন যদি ইয়াত 2 বনাব লাগিলেতেন তেতিয়ালে ওপৰত মই ডেনোমিনেটৰত যেহেতু মই 2 পাব লাগে ডেনোমিনেটৰত মোৰ তাত অৰিজিনালি আছিল 1 2 বনাব লগিয়া হলে আমি 2 এটা মাল্টিপ্লাই কৰিম হৰৰ লগত কেৱল মাল্টিপ্লাই কৰিব নালাগে লবৰ লগতো কৰিব লাগিব দুয়োটা লগতে কৰিব লাগিব যি কৰিম কিন্তু ইয়াৰ আমাৰ যে 1 আছে 1 থাকিলে কোনো ধৰণৰ কনফিউজন পাব লগা নাই ডাইৰেক্টলি 1 পাটাৰ লগে লগে ওপৰটো আমি একেই পাতিব পাৰো পাতি দিলো পাতিৰ লগে লগে দেখিছো c মান 10 হয় অৰ্থাৎ ধ্ৰুৱক পদ /x² ৰ সহগ এটো আছিল তোমালোকৰ বাবে 2017 ত অহা প্ৰশ্নটোৰ সমাধান ইয়াৰ পিছত আমি যিকিটা ভিডিও বনাম সেই ভিডিও কিটা তোমালোকৰ বাবে মেট্ৰিকত অহা প্ৰশ্নবোৰ তোমালোকৰ বাবে সমাধান কৰি লৈ গৈ দেখিম যেটো ভিডিওবোৰ আমাক ছুটি কৈ বনাবলৈ খুব সুবিধা হয় ছুটি বনালে গতিকে তোমালোকৰো সুবিধা হয় সেইভাবে তোমালোকৰ বাবে এখিনতে আজি ভিডিওটো সামৰিছো গতিকে আজিলৈ মানে ধন্যবাদ